जिंदाबाद 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 भारत माता की भारत माता की টিকেট দিছে এইবার টঙ্কেশ্বৰ ৰাভা ডাঙৰীয়াক। এই টঙ্কেশ্বৰ ৰাভা ডাঙৰীয়াক আমি এবার জয়যুক্ত করাব লাগবো না নাই? লাগবো না নাই? লাগিলে আমি কাক ভোট দিব লাগিব? আর কোন চিহ্ন ভোট দিব লাগিব? পদুম ফুলত। আর সেই মহান ব্যক্তিজনে কি চিন্তা করে আজি কৰিছে? আজি ভারতীয় জনতা পার্টি তথা ভারতীয় জনসংঘ নামেৰে নামাকৰণ কৰি আজি আমাক হিন্দুসকলক সনাতনীসকলক জীয়াই থকাৰ যি প্ৰেৰণা দিছে, কোনটো চৰকাৰে দিছে? কোনটো দলে দিছে? 1980 চনত 6 এপ্ৰিল তাৰিখে বিজেপি গঠন কৰিছিল কাই জানে? গঠন কৰি আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত সোমাই গৈছিল। তেওঁক আইন অমান্য কৰাৰ অপৰাধত তেওঁক এৰেষ্ট কৰি তাক আমি জীয়াই থকাৰ প্ৰেৰণা য'ত পাইছো, জীয়াই থকাৰ অনুশোচনা য'ত পাইছো, আমাৰ উঠি অহা প্ৰজন্মৰ যি সুৰক্ষা যি দায়িত্ব পাইছো সেইটো এটা দলে দিব পাৰিব, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি তথা NDA দল, হয় নে নাই? আৰু সেই NDA দলক আমি দুবাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছো। এই দুবাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি আমি অনুৰোধ জনাব বিচাৰিছো যে ভাৰতীয় জনতা পাৰ্টিৰ যি কেণ্ডিডেট তথা NDAৰ কেণ্ডিডেট টঙ্কেশ্বৰ ৰাভাক বিপুল ভোটত জয়যুক্ত কৰি আমি 20 পুৰলৈকে যে নিব পাৰো তাৰ পৰিকল্পনা আমি কৰিব লাগে, হয় নে নাই? মই বিশেষ নকওঁ, যিহেতু আমাৰ ছাৰ উপস্থিত আছে। মই আপোনালোকক কলো যে অনাগত দিনত যদি কোনোবাই ইয়াতে আহি কয় যে অন্য দলৰ প্ৰাৰ্থী আহি কয়, তেতিয়াহ'লে প্ৰশ্ন কৰিব লাগে, কি হা প্ৰজন্মৰ সুৰক্ষা দিব লাগে, আপোনালোকে পাব নেকি? তেওঁলোকে কেতিয়াও নোৱাৰে, কাৰণ আমি গম পাওঁ কি লাগ পাইছো। এইখিনি কৈ মোৰ বক্তব্য সামৰণি দিব পাৰিম। মই কেইটামান শ্লোগান দিম। মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী আমি যে একত্রিত ভাবে আগবাড়ি না যাও, আমি যেতে হলে আমার ভবিষ্যৎ অন্ধকার। গতিকে আমি আগলৈ যেটো নির্বাচন হব প্রথম কথা হল এক নতুন যাত্রা। এই অঞ্চল আগন্তুক যে বিধানসভা নির্বাচন হব 2026 9 এপ্রিলত, এই সময়ছোৱাত আজি মোৰ প্ৰথম নিৰ্বাচনী যি প্ৰচাৰ কাৰ্যসূচী দুবাৰ পৰা আৰম্ভ কৰিছো। ছেকেণ্ড কাৰ্যসূচী এই মৰণা অঞ্চলত, আৰু এই অঞ্চলত নতুনকৈ দুটা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এই অঞ্চলৰ ৰাইজৰ বহুত ক্ষোভ আৰু বঞ্চনাৰ ক্ষোভ আছে, বঞ্চিত হৈছে, লাঞ্ছিত হৈছে, তাৰ ক্ষোভ আছে, সুৰক্ষাৰ কথাখিনি আছে, উন্নয়ন হোৱা নাই, যে ৰাজনৈতিকভাৱে যথেষ্ট পৰিমাণে এই পিছ পৰি আছে, ৰাজনৈতিকভাৱে বঞ্চিত কৰা হৈছে। সেইকাৰণে এটা নতুন যাত্ৰা আৰম্ভ হৈছে, নতুনকৈ দুটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। ৰাইজে যদি মোক সেৱা কৰাৰ সুবিধাটো দিয়ে, এই অঞ্চলটোক অসমৰ অন্যান্য বিধানসভা সমষ্টিবোৰত যি ধৰণৰ উত্তৰণ ঘটিছে, দুগ্ন অঞ্চলত যি ধৰণৰ উত্তৰণ ঘটিছে, সেই একেই উত্তৰণ, সেই একেই যাত্ৰা, সেই একেই জয় যাত্ৰা এই অঞ্চলটো অব্যাহত থাকিব। এই অঞ্চলৰ চৰকাৰ অনুষ্ঠান প্ৰতিষ্ঠান যি আছে, ৰাইজে মোক সেৱা কৰাৰ সুবিধাটো দিলে কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠান ইয়াৰ পৰা উঠি যাবলৈ দিয়া নহয়, উঠি লৈ যাবলৈ দিয়া নহয়। তাৰ কাৰণে মই সন্মুখত এটা পোষ্ট হিচাপে মই থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি মই ৰাইজক দিছো। এই অঞ্চলৰ মহিলাসকলৰ এইসকল ৰাজনীতিক স্বাধিকাৰ, ভূমিৰ অধিকাৰ, চাকৰি বাকৰিৰ কথাকে আদি কৰি ৰাস্তা ঘাটৰ কথা যিখিনি আছে, চিকিৎসাৰ সেৱাৰ কথা যিবিলাক থাকিল, বিদ্যালয় কলেজৰ যিবিলাক কথাখিনি থাকিল, সামগ্ৰিকভাৱে ইয়াৰ শান্তিৰ বাতাবৰণ পৰিৱেশৰ যিটো থাকিল, যি সুৰক্ষাৰ কথাখিনি থাকিল, সেই সংক্ৰান্তত এই অঞ্চলবাসী ৰাইজক সদায় লগত থাকি মাজত থাকি কাম কাজ কৰাৰ চিন্তা মোৰ আছে, মই কৰিম। আৰু সেইকাৰণে আমাৰ নেতৃত্বত যিখন চৰকাৰ, সেই চৰকাৰখনে এই অঞ্চলটোক জাকত জিলিকা কৰি তুলিবৰ কাৰণে মই এজন প্ৰতিনিধি হিচাপে, মই এজন সেনানী হিচাপে এই অঞ্চলৰ লগত থাকি মই কাম কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।